তাৰিখ খবৰ আজি 19 তাৰিখ হ'ল আৰু আজি আমি ইতিমধ্যে মানে মহাকুম্ভ মেলাত স্নান কৰি আৰু প্ৰায় 200-250 কিলোমিটাৰ আমি মানে ইফালে ইফালে ঘূৰি গুগলৰ ফুলৰ কাৰণে ঘূৰি যেহেতু আমিও প্ৰথম যোৱা আমাৰ যিকেইজন গৈছে সকলোৱে প্ৰথম আৰু আমি গুগল টিপি দিয়াৰ লগে লগে ইফালে যাব কয় ইফালে গুচি যায় যাই দেখো ৰাস্তা নাই কিবা নাই নক'ব আৰু কাহিনী ইয়াত পিছত ক'ম আৰু আজি অসম আহি পালোহি আৰু প্ৰায় 6 ঘণ্টামান পিছত গৈ পাম ঘৰ আৰু এয়া গাড়ী চলাই আছে আমাৰ সঞ্জীৱ যথেষ্ট গাড়ী চলাইছে আজি বুলি নহয় এইকেইদিনৰ পৰা যথেষ্ট গাড়ী চলাইছে আৰু আজি আমি এইখন গাড়ীত অকল 3জন এয়া আমাৰ ছাৰ নমস্কাৰ এয়া ছাৰ এম এল এ ছাৰ আছে আমাৰ মানে আমাৰ কেইটাৰ MLA আৰু মানে হেৰি MLA নহয় আমাৰ কেইটাৰ MLA ছাৰ গতিকে তেওঁ আছে তেওঁ বহুত ভালকৈ লৈ গৈ আছোঁ কাৰণটো ৰাস্তাত অলপ মানে এইটো বুজি পালেতো খোৱা লোৱাৰ ক্ষেত্ৰত অলপ লাগেতো ছাৰৰ পৰা লৈ গৈ আছোঁ আৰু সঞ্জীৱে আজি প্ৰথমবাৰ ফৰ্চুনাৰ আগতে চলাইছে কিন্তু প্ৰথমবাৰ ফৰ্চুনাৰ অট'মেটিক চলাইছে সঞ্জীৱৰ মানে মুখত হাঁহি তাৰমানে গৈছে আৰু বহুত ভাল লাগিছে মানে খালি ইন'ভাখনো চলাইছিল ইন'ভা চলালে যিহেতু চেঞ্জ কৰি থাকিব লাগে ভাগৰ লাগে কিন্তু কেনেকুৱা অনুভৱ বেয়া নহয় ভালে অট'মেটিক গাড়ী কি আৰু বেয়া হ'ব ইয়াতকৈ আৰুতো ভাল বিচাৰিলেও নাপাওঁ আমিতো আৰুতো ল'ব নোৱাৰোঁ এনেকুৱা গাড়ী আচলতে আপোনালোকে ভাবিব পাৰে মানে ইহঁতেতো ইন'ভা লৈ গৈছিলে আৰু পাণ জাপাৰ দৰে গোটেই ভিডিঅ' দি আছিলে আৰু আজি 3টা কি লেভেল দিছে একচুৱেলি নাই একচুৱেলি এইখন মানে বাগডোগৰা এয়াৰপৰ্টৰ পৰা গাড়ী এখন যিহেতু ইমান দূৰ চলাব নোৱাৰে গাড়ীখন আমাক ক'লে আৰু গাড়ীখন লৈ আহিবা মোক দি দিবা ঘৰত আনি পেলাই আমি গাড়ীখন লৈ আহিলোঁ আৰু আমাৰ চাকেয়া ফাৰ্ষ্ট কেনেকৈ হাতত লোৱা থাকে আমাৰ কি হ'ল যিখন আমাৰ পশ্চিমবংগৰ মানে শিলিগুৰি যিবিলাক টলগেট আছে তাত এনেকৈ দেখাই দিয়াৰ পিছত ইয়াতে টলটো কাটি লয় যদি ইয়াত লগাই দিওঁতো এইটো সেইকাৰণে পাছ আছেতো এই গাড়ীখন ইয়াত এইফালে পাছ আছে গতিকে 5 টকা গাড়ীত নলগাই যিহেতু আৰ্মি কৰ্নেলৰ গাড়ী পাছ থাকে আৰু বিশেষ অসমত পাছখিনি ভেলিড হয় অসমত আৰু অসমৰ পাছ অলৰেডি এখন টলগেট বিনা পাছ দেখাই আহিলোঁ বাকী কিন্তু শিলিগুৰিৰ কোনো এখন টলগেট এই পাছখন দি কাম কৰা নাই গতিকে এতিয়া অসমত সোমোৱাৰ লগে লগে হৈ যাব সকলোবোৰ ফ্ৰী তো চাই থাকিব সকলোৱে মাছ ইণ্ডিয়া পেজ আৰু মাছ ইণ্ডিয়া ব্লগ যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব পেজটো লগতে এবাৰ দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ সামগ্ৰিক পৰিৱেশটো যদি ক'ব লাগে তেতিয়াহ'লে মই আপোনাক এটা কথা এইটোৱে ক'ব পাৰিম যিমান ঠাই দেখিলোঁ হয়তো বহুত বেলেগ ঠাইত যথেষ্ট মানুহ আছে মানুহৰ ঘৰ আছে কিন্তু আমি যিটো ৰাস্তাৰে গ'লোঁ বিহাৰ হওক UP হওক তাত মানে ক'ব গ'লে 10 বিঘামান মাটিতহে এটা ঘৰ আছে আৰু চাৰিও চাইডে খেতি একদম মানে ভাল যিটো খেতিৰ দৃশ্য দেখিলোঁ সিহঁতৰ বহুত ভাল লাগে মানে সেই ঠাইখিনি দেখিয়ে ভাল লাগে আৰু ইয়াতো তেনেদৰে কৈছে শিলিগুৰিত খেতি ইমান দেখা নাই কিন্তু UP হওক আপোনাৰ বিহাৰ যথেষ্ট কেৱল খেতি আৰু বিশেষকৈ সিহঁতৰ ঘেঁহু খেতিটো যথেষ্ট কৰে আৰু লগতে মাকৈ কৰে এইকেইটা আৰু বাকী ধানৰ ছিজনত চাগে ধানো কৰে কাৰণটো যথেষ্ট হেৰি দেখিছিলোঁ এই আমাৰ নাৰাবিলাক যে বুলি কয় নাৰা দেখিছোঁ কিন্তু তাৰমানে সিহঁতৰ এটা বস্তু সিহঁতে মাটিখিনি পেলাই নথয় আমাৰ হ'লে কি হ'ল এবাৰ খেতি কৰি আমাৰ মাটি মানে এনেদৰে এই যি পৰি আছে এনেকৈ খালী পৰি থাকে কিন্তু সিহঁতৰ এইবিলাক নাই এইবিলাক এবাৰ যদি মাটি খেতি কৰিছে আৰু নেক্সট ঘেঁহু কৰিছে এনেদৰে সিহঁতৰ মানে বছৰত গোটেইকেইবছৰে খেতি কৰি থাকে সিহঁতে আৰু ইয়াতো চাওক ধান খেতি কৰা হৈছে এতিয়া বেলেগ লগাব খেতি চাফা কৰা হৈছে ভাল লাগিল গৈ কিন্তু অভিজ্ঞতা আছে যথেষ্ট বেয়া অভিজ্ঞতাও আছে আৰু ভালো আছে ভাল অভিজ্ঞতা বুলি ক'ব লাগিলে মই আপোনালোকক এটা কথা ক'ব লাগিব সেইটো মই মোৰ মানে কোৱা নাই এতিয়া কোনো এটা ভিডিঅ'ত কোৱা নাই মই এইটো নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম সেইটো কি হৈছে কি হোৱা নাই সুন্দৰকৈ মই আপোনালোকক কৈ দিম তো চাই থাকিব সকলোৱে এতিয়াও কৈছোঁ যিসকলে মাছ ইণ্ডিয়া ব্লগটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি থৈ দিব এয়া সঞ্জীৱে গাড়ী চলাইছে আজি যথেষ্ট ভাল পাইছে আৰু একচুৱেলি আমাৰ দেৰি হোৱাৰ এটা কাৰণ আছে আমি যিখন গাড়ী লৈ গৈছোঁ সেইখন
কেইঘণ্টাত পাওঁ এতিয়া চাম কৰচোন ঠিক আছে সেইটো চাম বাৰু আৰু আমাৰ মানে সেইখন যিখন ইন'ভাত গৈছোঁ সেইখনত আমি সোনকালে গৈ নোপোৱা কাৰণ সেইখন স্পীডে 80 লিমিট 80 কৰি থোৱা আছে গতিকে আৰু যিমান ফ্ৰী হ'লেও মানে লক কৰা আছে এইটো অসম চৰকাৰৰ পৰা এইটো আছে এইটো সেইকাৰণে আমি 80 ওপৰত নুঠে সেইখন গাড়ী সেইকাৰণে আমাৰ অলপ লেট হ'ল